টিয়কত স্কুলীয়া ছাত্ৰীক অপহৰণৰ চেষ্টা মিয়া সম্প্ৰদায়ৰ যুৱকৰ স্কুলীয়া হাজত স্কুলৰ সন্মুখৰ পৰা এখন অটো তুলি লৈ আনিছিল ছাত্ৰীগৰাকীক স্থানীয় অটো চালকগৰাকীৰ সন্দেহত খবৰ দিয়া ৰাইজক আৰু স্থানীয় যুৱকে আটক কৰি গতাই আৰক্ষীক আটকাধীন যুৱকজন নগাঁও বেচামাৰীৰ ইলিয়াছ আহমেদ বুলি জনা গৈছে টিয়কৰ বনাই অঞ্চলত পকা মিস্ত্ৰীৰ কাম কৰি আছিল আটকাধীন ইলিয়াছ আহমেদে এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু কঠোৰ শাস্তিৰ দাবী তুলিছে পুনৰ জনাইছো এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ টিয়কত স্কুলীয়া ছাত্ৰীক অপহৰণৰ চেষ্টা মিয়া সম্প্ৰদায়ৰ যুৱকৰ স্কুলীয়া হাজত স্কুলৰ সন্মুখৰ পৰা এখন অটো তুলি লৈ আনিছিল ছাত্ৰীগৰাকীক স্থানীয় অটো চালকগৰাকীৰ সন্দেহ হোৱাত খবৰ দিয়া ৰাইজক আৰু স্থানীয় যুৱকে আটক কৰি গতাই আৰক্ষীক আটকাধীন যুৱকজন নগাঁও বেচামাৰীৰ ইলিয়াছ আহমেদ বুলি জনা গৈছে টিয়কৰ বনাই অঞ্চলত পকা মিস্ত্ৰীৰ কাম কৰি আছিল আটকাধীন ইলিয়াছ আহমেদে এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু কঠোৰ শাস্তিৰ দাবী তুলিছে ভালকৈ হৈছে দেই বনাই আমি ষ্টেণ্ড লৈ আছিলোঁ ছোৱালীজনীৰ ঘৰত ঘূৰি ফুৰিছিলে তেতিয়া ছোৱালীজনী সুধিলে ক'ত যাবা বুলি ছোৱালীজনীয়ে ক'লে বোলে নাযাওঁ মই ক'তো নাযাওঁ তেনেকুৱাতে মই গাড়ী ষ্টাণ্ড দি কলেজৰ ছোৱালী দুজনী লৈ আহিবলৈ ল'লোঁ তেনেকুৱাতে ল'ৰা এটা আহিলে ল'ৰাটো আহি বহা দেখি ছোৱালীজনী আহি বহি ল'লোঁ আহি জবদাত নমালোঁ অলপ সন্দেহ লাগিলে আমাৰ ঘৰত দুইটাৰ ওপৰত তো লগৰ ল'ৰাবোৰক ক'লোঁ ল'ৰাবোৰে গৈ পিনি ধৰি আনিলে ল'ৰাটো ক'ৰ ল'ৰাটো নগাঁও বুলি কৈছে নামটো নাজানো ছোৱালীৰ নামো নাজানো আমি বনাইছিলোঁ ছোৱালীৰ কাৰণে দেশত অহাৰ কাৰণে আমাৰ সন্দেহ লাগিলে কি হৈছিলে মানে মই আছিলোঁ পথাৰৰ পৰা ল'ৰা ধৰবাকৈ আহিলোঁ আহি পেলাই ভাতকেইটাও খাবলৈ নাপালোঁ ভৰি হাতকেইটাকে ধুই পেলাই যেনে তেনে মই মাষ্টৰে খবৰ দিলে যে আপোনালোকৰ পূৰ্ণিমা বৰুৱাক এই কোনোবা ল'ৰা এটাই মানে ৰাস্তাৰ পৰা অটোখনত লৈ গুচি গৈছে বুলি কৈছে হা কোনে নিলে কি কথা বুলি মানে ভাবোঁতে তাৰপাছতে আহি পাইছোঁহি বোলে হেৰি হ'ল ক'ৰবাৰ মানুহ এটাহে নিছে বোলে হেৰিয়ৰ ফালে এই শিৱসাগৰ ছাইডে নিছে বুলি কৈছে তাৰপাছত আকৌ কৈছে বোলে নহয় এই জগদুৱাতে পাব্লিকে ৰাখিলে আপুনি অতি সোনকালে যাওক বুলি কৈছে আৰু মই এতিয়া ল'ৰা ধপকে আহি পেলাই ইয়াৰ পাইছোঁহি এতিয়া কেছটো মই দিছোঁ মানে এফআইআৰ এখন দিবলৈ কৈছে মই দিছোঁ মোৰ নাতি তাই মোৰ নাতি ল'ৰাটো এতিয়া মিয়া বুলি কোৱা শুনিছোঁ মানে নগাঁৱত হেনো ঘৰ সিহঁতি আমতলত হেনো কাম কৰি আছে কেইটামানে সি আকৌ সেই অটোখনতে উঠি আহিছিলে বুলি কৈছে ছোৱালীজনীক সুধিলে আকৌ মই বোলে বাই এজনীক আনিবলৈ আহিছিলোঁ ক'ৰ বাই কি কথা তাইও কোৱা নাই এতিয়া ক'ৰ বাই কি কথা সিমানলৈকেহে মই জানো চিনাকি কথা মই একো নাজানো মই কেলৈ বুঢ়া মানুহ মই এইবোৰত লাগি নাথাকোঁ মোৰ নাতি হয় সেইটো মানে মিয়া কাম কৰি আছে আমতলত যোৰহাটৰ নিচিনা খিলঞ্জীয়া অসমীয়া অধ্যুষিত এটা অঞ্চলত এনেকুৱা ধৰণৰ ঘটনা কিন্তু অতি দুৰ্ভাগ্যজনক আমি প্ৰথমতে ধিক্কাৰ জনাইছোঁ এটা কথা স্পষ্ট যে স্কুললৈ আহি থকা এগৰাকী অসমীয়া খিলঞ্জীয়া ছোৱালীক কিছুমান এনেকুৱা ধৰণৰ যুৱকে যদি পলুৱাই লৈ অহাৰ যি অপহৰণ কৰাৰ যি ঘটনা আজি পোহৰলৈ আহিছে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ইয়াৰ ওপৰত কঠোৰ শাস্তি হ'ব লাগিব আমি গৃহ বিভাগক আমি দাবী জনাব বিচাৰিছোঁ টিয়ক আৰক্ষী থানাক আমি জনাইছোঁ আহ্বান জনাইছোঁ যে তেওঁলোকে অতি সোনকালে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে কাৰণ অসমীয়া খিলঞ্জীয়া যুৱক যুৱতীৰ যদি নিৰাপত্তা অসমত নাথাকে অৰ্থাৎ যোৰহাটৰ নিচিনা এখন খিলঞ্জীয়া অধ্যুষিত অঞ্চলত নাই তেতিয়াহ'লে এইটো এটা ডাঙৰ প্ৰশ্নবোধক চিহ্ন উৎপত্তি হৈছে আমি এটা কথা স্পষ্ট ৰূপত ক'ব বিচাৰিছোঁ এইগৰাকী যি 8ত পঢ়ি থকা ছোৱালীগৰাকীৰ যি অপহৰণ কৰি অনাৰ বুলি ইতিমধ্যে পৰিয়ালে এজাহাৰ দাখিল কৰিছে ইয়াৰ ওপৰত কঠোৰ ব্যৱস্থা হ'ব লাগে আৰু আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ ইয়াৰ ওপৰত যিগৰাকী যুৱকে এই কাম কৰিছে তেখেতৰ ওপৰত কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে কি হৈছিলে মানে মই বজাৰৰ পৰা ঘৰলৈ গৈছিলোঁ ঘৰত গৈ মানুহজনীয়ে কৈছে যে বোলে ভনীকণৰ এনেকুৱা হ'ল তাৰপৰা মই আহি পিনি থানা পাই পিনি তাইক সুধিলোঁ কি হ'ল তাই ক'লে যে মই বোলে অসুবিধা হ'লোঁ স্কুলৰ পৰা ছুটি লৈছোঁ ছুটি লৈ ঘৰলৈ যাওঁতে বোলে মই বোলে বাই এজনী নিবলৈ আহিলোঁ পিনে ই বোলে মোক বোলে লৈ আহিলে তেনেকৈ ক'লে জগদাত বোলে ধৰিলে জগদাত ধৰাৰ কথাটো গম পালোঁ তাৰপৰা বোলে মই বোলো ল'ৰাটো ক'ৰ হয় বোলে ল'ৰাটো ক'ৰ নাজানো কিবা কি নাম কৈছিলে জানো উপাধি বৰা বুলি কৈছিলে মোক কিন্তু জনামতে এতিয়া ল'ৰাটো এটা নগাঁও সি মুছলিম ল'ৰা এই পলুভ্ৰম দি পিনি মানে ইয়াক নিছিলে কিবা মৰম চেনেহ সৰু ছোৱালী হয় ন তাই স্কুলত পঢ়ি আছিলে 7-8তে পঢ়া তাইক মৰম চেনেহ দিছে মৰমত কথা কৈ চাগে তাই চাগে লৈ গুচি আহিলে এনেকৈ কিবা ভুৱা দি আমাৰ ছোৱালীজনীক লৈ আহিছে তাই অসম আদিত্য টিয়ক NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 অফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most updated হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে
পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।